নমস্কাৰ আপোনালোকক আমি যিহেতু প্ৰতিদিনে নতুন নতুন ৰাজনৈতিক খবৰ দি থাকোঁ। আজি এটা নতুন বিষয় আপোনালোকে জানি আচৰিত হ'ব যে অসম চৰকাৰে পৰিকল্পনা কৰিছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত APCC সভাপতি গৌৰৱ গগৈ গ্ৰেপ্তাৰত। হয়, আপোনালোকে ঠিকেই শুনিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গৌৰৱ গগৈ গ্ৰেপ্তাৰৰ সম্পৰ্কত কি ক'লে প্ৰথমে আপোনালোকে শুনি লওক। এতিয়া এৰেষ্ট কৰিবৰ কাৰণে এটা প্ৰচেছ নালাগিব জানো? এৰেষ্টটো কৰিলে আপোনালোক ইমান মানুহ তেওঁৰ সমৰ্থনত আছে, হাহাকাৰ লগাই দিব, গোটেই অসমত গণ্ডগোল লগাই দিব। গতিকে এটা সমৰ্থন থকা মানুহবিলাকক কনভিন্স কৰাব লাগিব নাই? আপোনালোকে যদি কনভিন্স হৈ যায় যে হয় তেওঁ ৰাষ্ট্ৰদ্ৰোহ কৰিছে, কালি এৰেষ্ট কৰিব। হয়, এয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱাই গৌৰৱ গগৈ গ্ৰেপ্তাৰৰ কথা কৈছে, তাকো ৰাষ্ট্ৰদ্ৰোহত। পাকিস্তানৰ লগত লিংক থকা অভিযোগত, পাকিস্তানৰ হৈ চোৱাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব গৌৰৱ গগৈ আৰু তেখেতলোকে পৰিকল্পনা কৰি লৈছে। তাৰ পিছতো তেখেতলোকে এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া আছে, কাৰণ গৌৰৱ গগৈৰ লগত জনতা আছে, গৌৰৱ গগৈৰ লগত দেশৰ সংবাদ মাধ্যম আছে। আৰু এই কথা স্বীকাৰ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাই কৈছে যে গৌৰৱ গগৈক ইমান মানুহে ভাল পায়, ইমান মানুহে তেওঁৰ সমৰ্থনত আছে, গতিকে তেখেতক গ্ৰেপ্তাৰ কৰিব নোৱাৰি, গ্ৰেপ্তাৰ কৰিলে হাহাকাৰ সৃষ্টি কৰি দিব। আৰু হয়তো সেইবাবেই গৌৰৱ গগৈ ডাঙৰীয়াক আজি পৰ্যন্ত বিজেপিয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই, ৰাজ্য চৰকাৰখনে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰু এই কথা স্বীকাৰ কৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। আপোনালোকে চাওক, শেষত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কথা বতৰাবোৰ আমাৰ এনেকুৱা লাগিছে যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে গৌৰৱ গগৈয়ে ক্ষমা খুজিব লাগিব। আৰে ৰাষ্ট্ৰদ্ৰোহ কৰিলে কোনোবাই ক্ষমা খুজিব লাগিব নেকি? নে গৌৰৱ গগৈক বদনাম কৰিবৰ কাৰণে তেখেতলোকে কিছুমান বিভ্ৰান্তিকৰ অপপ্ৰচাৰ চলাই আছে? এই কথাষাৰ আমি তেখেতলোকৰ পৰা স্পষ্টকৈ জানিব খোজো। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াই যদি ৰাষ্ট্ৰদ্ৰোহ কৰিছে, তেতিয়াহ'লে আজি পৰ্যন্ত কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? কেৱল সংবাদ মাধ্যমত মুখ চুপতি মাৰি আছে, কেৱল সংবাদ মাধ্যমত মুখ চুপতি মাৰি দেশৰ জনতাক, ৰাজ্যৰ জনতাক বিভ্ৰান্তিকৰ কৰিবৰ কাৰণে এই চৰকাৰখনে যি পৰিকল্পনা কৰি আছে, সঁচাকৈ এয়া দুৰ্ভাগ্যজনক। অসমৰ সুস্থ ৰাজনীতিৰ প্ৰতি এয়া ভাবুকি বুলি আমি কৈছো, কাৰণ আমি উন্নয়নৰ ৰাজনীতি কৰিব লাগিব। বৰ্তমান উন্নয়নৰ ৰাজনীতিৰ পৰা আঁতৰি আমি হিন্দু মুছলমানৰ ৰাজনীতি, কোন পাকিস্তানৰ এজেণ্ট, কোন বাংলাদেশৰ এজেণ্ট, কোন মিয়া, কোন হিন্দু, এই ৰাজনীতিবোৰ কৰি থাকিলে আমাৰ কেতিয়াও ৰাজ্যখনৰ উন্নয়ন নহয়। এই কথাষাৰ আমি বুজি পাব লাগিব। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ পিছত যি ধৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখ কৰি তেখেতৰ যি মন্ত্ৰী পাৰিষদ লাগি আছে, সঁচাকৈ এয়া দুৰ্ভাগ্যজনক। আৰু তেখেতলোকে যি ধৰণে এতিয়া কৈ আছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, পাকিস্তানৰ এজেণ্ট, যদি সঁচাকৈ গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, আজি পৰ্যন্ত কিয় গ্ৰেপ্তাৰ কৰা নাই? কিয় গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ইমান দিন লাগে? কিয় ভয় খাই আছে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে? আৰু আজি জয়ন্ত মল্ল বৰুৱাই কৈছে যে যদি গৌৰৱ গগৈয়ে ক্ষমা নোখোজে তেতিয়াহ'লে গ্ৰেপ্তাৰ কৰা হ'ব। আৰে যদি ৰাষ্ট্ৰদ্ৰোহ কৰিছে, যদি পাকিস্তানৰ এজেণ্ট, তেতিয়াহ'লে তেওঁ ক্ষমা খোজা কিহৰ যুক্তি? ক্ষমা খুজিলে তেওঁ ক্ষমা পাব নেকি? গতিকে সম্পূৰ্ণ কথাবোৰ তেওঁলোকৰ মুখেৰে এটাৰ পিছত এটা ওলাই গৈছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া APCC সভাপতি হোৱাৰ পিছতেই তেখেতলোকে ভয় শংকাত ভুগিছে, আৰু তেখেতলোকে ক্ষমতাৰ হেৰুৱাৰ ভয়ত এতিয়া তেখেতলোকৰ মনলৈ যিকে আহে তিকে কৈ দিছে। গতিকে ৰাইজ, আপোনালোকে আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকৰ মতামতসমূহ জনাওক। সঁচাকৈ গৌৰৱ গগৈ ডাঙৰীয়াই ৰাষ্ট্ৰদ্ৰোহ কৰিছে নেকি? যদি কৰিছে, তেতিয়াহ'লে কিয় চৰকাৰে আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই?